কীৰ্তন অনুভৱ কৰিলে এতিয়া আমি আজিৰ যেটো মূল উদ্দেশ্যলৈ ইয়াত আহিছো বিলবেশ্বৰ দেৱালয়ৰ মূল দ্বাৰ উন্মোচন তাৰ লগত সংগতি ৰাখি আমি দুআষাৰ কম আপোনালোকৰ বেছি সময় নলওঁ প্ৰথম কথা হ'ল আপোনালোকে সকলোৱে জানে হেল্ল' 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 চেক নাই আৱাজ নাই বিলবেশ্বৰ পাইছে জানো আৱাজ নাই সেইটো দিয়াচোন তোমাৰ হেল্ল' 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 আহিছে আহিছে ঠিক আছে বিলবেশ্বৰ এটা মানে শব্দ য'ত দুটা শব্দ আছে বিল্ব আৰু ঈশ্বৰ বিল্ব মানে আপোনালোকে সকলোৱে জানে বিল্ব মানে বেল ঈশ্বৰ মানে দেৱ আৰু দেৱালয় দেৱৰ আলয় মানে যি ঘৰত আলয়ত দেৱতা থাকে কোন দেৱতা থাকে বিল্ব দেৱতা থাকে অৰ্থাৎ শিৱ সদাশিৱ বিৰাজ কৰিছে সেই স্থানৰ নাম হৈছে বিলবেশ্বৰ ইয়াৰ লগত সংগতি ৰাখি দুআষাৰ কথা ক'ম সকলোৱে জানে মই আৰু ইয়াত পুনৰাবৃত্তি কৰাৰ বিশেষ প্ৰয়োজন নাই যে বিলবেশ্বৰ থানত এসময়ত এজন ব্ৰাহ্মণ লোক আছিল তেওঁৰ নাম কি আছিল ৰূপনাৰায়ণ দেৱ এই কাৰণে নামটো মোৰ ক'বৰ ইচ্ছা গৈছে একেবাৰে আজিৰ পৰা প্ৰায় 2000 বছৰ আগত ৰূপনাৰায়ণ দেৱ আছিল আৰু আজি 2000 বছৰৰ পাছত মুকুল নাৰায়ণ দেৱ বৰ্মন আহিল গতিকে যে আমাৰ ৰূপনাৰায়ণ দেৱ ব্ৰাহ্মণ এজন আছিল তাৰ এগৰাকী গাভী আছিল কামধেনু কামধেনু মানে আপোনালোকে জানে যে কামধেনুৰে সকলো সময়তে ইচ্ছা কৰিলেই দুগ্ধ ক্ষৰণ কৰিব পাৰে তে এই যে কামধেনু গৰাকী তেওঁ সদায় এই ৰূপনাৰায়ণ দেৱৰ ঘৰৰ পৰা এই ঠাইলৈ আহিছিল তেতিয়া ইয়াত বহুত বিৰিণা গছ আছিল বিৰিণাৰ মাজে মাজে কামধেনু গৰু সোমাই আহে আৰু ইয়াতে এক ঠাইত দুগ্ধ ক্ষৰণ কৰে আৰু ঘৰলৈ ঘূৰি যায় তে এই কথাটো ওচৰ চুবুৰীয়াই লক্ষ্য কৰিলে আৰু তেতিয়া তেওঁলোকে কৌতূহল জন্মিল যে এই গাইজনী বিৰিণাৰ মাজে মাজে জংগলৰ ভিতৰত সোমাই কি কৰে তে দেখিছে আপোনালোকে য'ত এতিয়া আমাৰ বিলবেশ্বৰ দেৱালয়ৰ মূল লিংগ আছে সমান হৈ আছিল লিংগ বহুত তলত আছে সেই ঠাইত আহি পেলাই দুগ্ধ ক্ষৰণ কৰিছিল আৰু তেতিয়া তেওঁলোকে কৌতূহল হৈ গাইজনী যোৱাৰ পিছত জাগাখিনি খান্দি খান্দি তাতে এই শিৱলিংগটো পায় যিটো শিৱলিংগ এতিয়াও বিৰাজ কৰি আছে মাটিৰ পৰা প্ৰায় 25 ফুট তলত বহুত চেষ্টা কৰিলে ৰজা মহাৰাজাই তেতিয়া যে লিংগটো উঠাই ভাল জাগাত স্থাপন কৰিব লাগে কিন্তু বিফল হ'ল ৰজাই হাতী আনি টানি চালে লিংগ লৰচৰ নহয় তে সেই ঠাইতে আজিও লিংগটোৱে বিৰাজ কৰি আছে আৰু সেই লিংগটো থকা জাগাডোখৰত যেটো বিৰিণা আছিল গোটেই বহুতে সেই তেতিয়াৰ দিনত এই জাগাডোখৰক বিৰিণেশ্বৰ বুলিও কৈছিল বিৰিণা ঈশ্বৰ এই বিৰিণা ঈশ্বৰ লাহে লাহে গৈ কালক্ৰমত নামটো সলনি হৈ বিলবেশ্বৰ বিলেশ্বৰ বেলশৰলৈ পৰিণত হ'ল গোটেই যে বেলশৰ তাৰ মূল নামৰ গুৰিটো হ'ল এইটো বিলবেশ্বৰ বা বিৰিণেশ্বৰ ইতিহাসত কৈছে যে 252 চন মানে আজিৰ পৰা প্ৰায় 1800 বছৰ আগত এই ঠাই শোণিতপুৰৰ তেজপুৰৰ শোণিতপুৰৰ ৰজা প্ৰতাপগড় বুলি এডোখৰ জাগা আছিল তাৰ ৰজা নাগশংকৰে প্ৰথম এই দেৱালয়টো বনাইছিল আৰু এই দেৱালয়টো যে বনাইছে তাৰ প্ৰমাণ ইতিহাসত এতিয়াও আছে ইতিহাসত এটা শ্লোক আছে আদৌ ৰাম ততৌ বুধ আধো চন্দ্ৰ চকে আধো চন্দ্ৰ মানে শিৱ আধা চন্দ্ৰ যাৰ মূৰত থাকে আধৌ চন্দ্ৰ চকে যথা নিৰ্বিতং ইহ মলায়ম শ্ৰী শ্ৰী নগেন্দ্ৰ ধূপতে গতিকে সেই যে তেতিয়াৰ দিনত এটা ইয়াত আচলতে এজন ৰজা আছিল যাৰ নাম আছিলে নাগক্ষ এতিয়াও এক নাগক্ষ আছে জাগা এই নাগক্ষ ৰজাই মানে 600 চনত আকৌ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল আৰু তেতিয়া এই মন্দিৰটোৰ জাগা আছিল প্ৰায় 5250 বিঘা মাটি মানে মোটামুটি গোটেই গাঁওখন
আৰু এতিয়া এইটো কমি কমি আহি প্ৰায় 25 বিঘামান মাটি ইয়াত আছে। যি নহওক, এইদৰে কালক্ৰমত আহোম ৰজাসকলে তাৰ পাছত কোচ ৰাজাসকলে এই জেগাডোখৰত নিৰ্মাণ কৰিছিল, মন্দিৰটো পুনৰ স্থাপন কৰিছিল। আৰু কোচ ৰজা নৰনাৰায়ণৰ ভায়েক আছিলে চিলাৰায়, আপোনালোকে সকলোৱে চিনি পায়। এই চিলাৰায় দেৱান, তেওঁৰ নামত এই দেৱান পুখুৰীটো খান্দি উলিয়াইছিল। এতিয়াও আছে ইয়াতে দেৱান পুখুৰী, এইটো চিলাৰায় দেৱানৰ নামত খান্দা পুখুৰী। আৰু বিশেষ যে এই মন্দিৰটো এটা সাধাৰণ মন্দিৰ নহয়। মন্দিৰ বুলিলে সাধাৰণতে তাত কি হয়, পূজা হয়, আৰতি হয়, এইবিলাক হয়। তো এই মন্দিৰটো এটা হৈছে সাংস্কৃতিক কেন্দ্ৰস্থল। ইয়াতে ওজাপালিৰ নাচ হয়, ভাৱৰীয়া নাচ হয়, নাগাৰা নাম হয়, ঢুলীয়া খুলীয়া কীৰ্তনীয়া হয়, নাম প্ৰসংগ হয়। এই আয়তীসকল প্ৰায় 5টা আজি গ্ৰুপ আহিছে। নাম প্ৰসংগ হয়, ভাগৱত পাঠ হয়, পুতলা নাচ হয়, পাপেট্ৰি বুলি কয় যিটো। আৰু তেতেলী চৰ্বত খোৱাৰ এটা ইয়াত প্ৰথা আছে। জেঠ মাহত জেঠুৱা নাম হয়। গতিকে এই যিটো মন্দিৰ, এই মন্দিৰটো সাধাৰণ মন্দিৰ নহয়, ই এটা সাংস্কৃতিক ক্ষেত্ৰ। আপোনালোকে দেখিছে এনেকৈ নাম গোৱা, সাধাৰণতে ইমান আয়তী আহি পেলাই নাম গোৱা খুব বিৰল। তো আমাৰ আজি খুব সৌভাগ্য যে ইয়াত ইমানসকল আয়তী আহি একেলগে নাম গাইছে, বিল্বেশ্বৰ সন্তুষ্ট হৈছে। আৰু আমি ইতিমধ্যে ঘোষণা কৰিছে যে ইয়াতে আমাৰ মুকুল নাৰায়ণ দেৱদেৱে এটা বিষ্ণু মন্দিৰ 2011 চনত সাজি উলিয়াইছিল। এইটো আমি ইস্কনৰ তৰফৰ পৰা আহি তেতিয়া এইটো মুকলি কৰিছিলোঁ। আজিও সেই মন্দিৰ আছে। আৰু সেই মন্দিৰটো হোৱাৰ পাছৰ পৰা এই স্থানখন শিৱ আৰু বিষ্ণুৰ মিলন ক্ষেত্ৰ হৈ গ'ল। বিষ্ণু আৰু মহেশ্বৰৰ এটা মিলন ক্ষেত্ৰ হৈছে। বিষ্ণুৱে ৰামায়ণত ৰামৰূপে যেতিয়া আহিছিল, তেতিয়া ৰাৱণক হত্যা কৰাৰ পাছত তেওঁৰ মনত অলপ অনুতাপ হৈছিল যে ৰাৱণ এজন ব্ৰাহ্মণ আছিল। আপোনালোকে জানে ৰাৱণৰ মৃত্যুৰ বাবে ৰামে যিটো পূজা কৰিছিল, শিৱ পূজা, তাৰ ব্ৰাহ্মণ কোন আছিল? ৰাৱণ নিজে। যিজন ব্ৰাহ্মণে নিজৰ মৃত্যুৰ পূজা নিজে কৰিছিল, কাৰণ তেওঁ শিৱ ভক্ত আছিল। যেতিয়া ৰামে কৈছিল যে এই পূজা কোনেও কৰিব পৰা নাই, শিৱ সন্তুষ্ট নহয়, তেতিয়া ৰাৱণ আহি নিজে পূজা ভাগ কৰিছে। আৰু এই পূজাত উদ্দেশ্য আছিল ৰাৱণ বধ। সেইজন ব্ৰাহ্মণক হত্যা কৰাৰ পাছত, নিধন কৰাৰ পাছত ৰামচন্দ্ৰই খুব অনুতাপ কৰিলে। তেওঁ ক'লে যে মোৰ ব্ৰাহ্ম হত্যা হ'ল। ব্ৰাহ্মণ হত্যাৰ প্ৰায়শ্চিত্তৰ বাবে তেওঁ সেই ৰামেশ্বৰমত এটা লিংগ তৈয়াৰ কৰি পূজা কৰিলে, যে ৰামে শিৱৰ পূজা কৰিছিল ৰামেশ্বৰম। আৰু হনুমানক কৈছিলে যে তুমি কাশীলৈ যোৱা, এটা ডাঙৰ লিংগ লৈ আহা, আৰু মই ইয়াত কাষে শিৱক পূজা কৰিম। তো হনুমানৰ সময় দেৰি হৈছে, আৰু ইফালে সময় যায়, ক্ষণ যায়, ৰামে বালিতে এটা শিৱলিংগ বজাই পূজা কৰি ৰামেশ্বৰমত এতিয়াও সেই মন্দিৰটো আছে, ৰামনাথ স্বামী বুলি কয়, সেই মন্দিৰটো এতিয়াও আছে। ৰামে শিৱৰ পূজা কৰিছিল। ইয়াত যেতিয়া শিৱ মন্দিৰ আছে, ইয়াত অৱশ্যেই ৰাম থাকিব লাগিব। এই অৰ্থত মুকুল নাৰায়ণ বৰবৰুৱাই ইয়াত 2011 চনত এটা বিষ্ণু মন্দিৰ স্থাপন কৰিছিল। আকৌ বিষ্ণুৱে শিৱক কেতিয়া সহায় কৰিছে? যেতিয়া শিৱই এজন ৰাক্ষস অসুৰ, নাম আছিলে কি? ভস্মাসুৰ। মানে শিৱই অলপতে সন্তুষ্ট হয়, নামটো হ'ল আশুতোষ। শিৱই কি কৰিলে? ভস্মাসুৰক বৰদান দিলে যে তুমি যাৰ মূৰতেই হাত থবা তেওঁই ভস্মীভূত হ'ব। এতিয়া অসুৰবিলাকতো আসুৰিক জানেই। তেওঁ ক'লে যে এইটো টেষ্ট কৰি চাব লাগিব, আপুনি ঠিক কৈছেনে নাই, চাওঁ আপোনাৰ মূৰটোকে দিয়কচোন, মই হাত দি চাওঁ। শিৱই দেখিলে মহা বিপদ হ'ল, যাক বৰদান দিলোঁ তাৰ হাততে মোৰ এতিয়া নিধন হ'ব। শিৱই দৌৰিছে, দৌৰি গৈ বিষ্ণুৰ ওচৰ পালেগৈ। আচ্ছা, বিষ্ণুক ক'লে যে মই বৰ বিপদত পৰিলোঁ, এতিয়া মোৰ মূৰতে হাত থ'ব আহিছে ভস্মাসুৰ। শিৱই ক'লে, বিষ্ণুৱে ক'লে একো চিন্তা নকৰিবা, মই তাৰ ব্যৱস্থা কৰি আছোঁ। বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিলে আৰু ভস্মাসুৰক মোহিত কৰিলে। মোহিত কৰিলে কি হৈছে, তোমাৰ ইমান উৎপাত কিয়? বোলে নাই, মই টেষ্ট কৰি চাব খুজিছোঁ। অসুৰটো তেনেকুৱাই, বুদ্ধি কম। কাৰ কি টেষ্ট কৰিবা? বোলে মই হাতখন য'তেই থ'ম তাতেই বোলে ভস্মিত হ'ব। তোৰ ঠিক কৈছে বা নাই? বোলে ইমান দৌৰি ফুৰিব কিয় লাগিছে, নিজৰ মূৰতে দি চোৱা। ই পটককৈ নিজৰ মূৰত দি দিলে, আৰু লগে লগে অসুৰ ভস্মীভূত হৈছিল। বিষ্ণুৱে শিৱক ৰক্ষা কৰিছে। এইখিনি খুব মন কৰিবলগীয়া কথা। তেনেকৈ এবাৰ আমি জানো আমাৰ ভাগৱত পুৰাণত এটা কাহিনী আছে, শ্যমন্তক মণি হৰণ।
কৃষ্ণই যেতিয়া শ্যামন্তক মণি হৰণ কৰিলে তেওঁৰ অপবাদ হ'ল চোৰ সেই অপমানৰ পৰা তেওঁ বাচিবৰ কাৰণে শিৱ পূজা কৰিছিল আৰু শিৱ পূজা কৰি তেওঁৰ যিটো মণিহৰণৰ অপৰাধ তাৰ পৰা তেওঁ বাচি গৈছিল তে এইদৰে শিৱ আৰু মহেশ্বৰৰ বহুত মধুৰ মধুৰ মিলনৰ আমি কাহিনী দেখা পাওঁ আৰু এটা শেষ কথা কওঁ লক্ষ্মী দেৱীক সকলোৱে চিনি পায় আৰু এই মন্দিৰত লক্ষ্মীও আছে শিৱ আছে লক্ষ্মী আছে অত্যন্ত সুন্দৰ এখন মিলন ক্ষেত্ৰ এবাৰ লক্ষ্মী দেৱী কিয় ইয়াত আছে এইকাৰণে আছে যে লক্ষ্মী দেৱীয়ে এবাক শিৱক সন্তুষ্ট কৰিবলৈ এখন অৰণ্যত গ'ল আৰু গভীৰ তপস্যাত মগ্ন হ'ল আৰু সেই তপস্যা কৰি 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 শিৱক সন্তুষ্ট কৰিলে আৰু যিখন অৰণ্যত লক্ষ্মী দেৱীয়ে গৈ তপস্যা কৰিছিল সেই অৰণ্যখনত কেৱল মাত্ৰ বেলগছ আছিল ইয়াত যেনেকৈ এসময়ত কেৱল মাত্ৰ বিৰিণা ইকৰা নলখাগৰি আছিল তেনেকৈ লক্ষ্মী দেৱী য'ত আছিল তাত কি আছিল বেলগছ আছিল গতিকে লক্ষ্মী দেৱীয়ে যিমানে তপস্যা কৰিছে বেলৰ পাতবোৰ সৰি আছে আৰু শিৱ সন্তুষ্ট হৈছিল আৰু তেতিয়া শিৱ আহি সন্তুষ্ট হৈ লক্ষ্মী দেৱীক কৈছিল যে তুমি যি কঠোৰ তপস্যা কৰিলা তাৰ ফলত মই সন্তুষ্ট হৈছোঁ আৰু মই এটা আশীৰ্বাদ দিব বিচাৰিছোঁ জনগণৰ কাৰণে যে বেলৰ পাতেৰে যদি কোনোবাই মোক শিৱ পূজা কৰে তেতিয়াহ'লে তেওঁৰ মনৰ কামনা মই পূৰ্ণ কৰিম যে এইদৰে শিৱ আৰু বিষ্ণু ভগৱানৰ এটা খুব গভীৰ এৰাব নোৱাৰা সম্পৰ্ক আছে আমি এনেকুৱা যুক্তি কৰিব নালাগে শিৱ ডাঙৰ নে বিষ্ণু ডাঙৰ নে শিৱ ডাঙৰ এইবিলাক অনৰ্থ যুক্তি শিৱ ডাঙৰ নে বিষ্ণু ডাঙৰ এইটো বিষ্ণু আৰু শিৱই জানে আৰু দুইজনক আমি জানো তেওঁলোকক ত্ৰিদেৱ বুলি কোৱা হয় ব্ৰহ্মা বিষ্ণু শিৱ এতিয়া ব্ৰহ্মা বিষ্ণু শিৱৰ ক্ষেত্ৰত এই আপোনালোকে মন কৰিছে বেলপাতবিলাকৰ তিনিটা পাত থাকে 5টা থাকিলেতো ভাল এইটো একেবাৰে ফ্ৰেম কৰি মানুহে ঘৰত সজাই থয় তিনিপটীয়া যে বেলপাত আছে সেইজনে হৈছে তিনিজন দেৱতাৰ চিন ব্ৰহ্মা বিষ্ণু শিৱ আৰু শিৱৰ 3টা চকু আছে ত্ৰিনয়ন বুলি কয় সেই শিৱৰ 3টা চকুৰ প্ৰতীক আৰু মানুহৰ 3টা গুণ আছে সত্যগুণ ৰজগুণ তমগুণ এই তিনিটা গুণৰ প্ৰতীক গতিকে আমি আজি এই পবিত্ৰ যিটো দিন আমাৰ দুৱাৰ মুকলি হ'ল ইয়াতে আমাৰ হৰে কৃষ্ণ গাইছে আপোনালোকে শুনিছে আপোনালোকে ইমান সুন্দৰভাৱে মানে তাত সহযোগিতা কৰিছে মই ভাবিবই পৰা নাই আমি মানে লজ্জা পাইছোঁ যে আমি গাঁৱতে ইমান সুন্দৰ হাত চাপৰি আপোনালোকে দিব পাৰিছে যে মই মাত্ৰ 1 মিনিট অলপ হৰে কৃষ্ণ গাম গোৱাৰ আগতে এটা কথা কওঁ কিয় গাইছোঁ তাত ব্ৰহ্মায়ো এই মন্ত্ৰটো গাই 4 মুখে কেইমুখে 4 মুখে সেইকাৰণে শাস্ত্ৰত লিখা আছে ব্ৰহ্মা বলে চতুৰ্মুখে হৰে কৃষ্ণ হৰে হৰে আৰু শিৱ কি ৰৈ থাকিব শিৱৰ মুখ কেইখন কোনোবাই জানে 5খন মুখ শিৱই 5 মুখে হৰে কৃষ্ণ গায় শিৱ বলে পঞ্চমুখে হৰে কৃষ্ণ হৰে হৰে আমাৰতো কমচে কম 1 মুখ আছে সেইকাৰণে আমি ইমানবিলাক মুখ গোট খাইছোঁ যাতে 1 মুখে নেগাই আমি 1000 মুখে একেলগে গাওঁ যে সকলোৱে মোৰ লগত অকণমান গাব আৰু আপোনালোকক জনাই থওঁ যিজনে মোৰ লগত এতিয়া হৰে কৃষ্ণ গাই আছে তেওঁ শিৱানন্দ যি শিৱক আনন্দ দিব পাৰে আৰু সেইকাৰণে আজি আমি ইয়ালৈ তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ যাতে শিৱ সন্তুষ্ট হয় ব্ৰহ্মা বলে চতুৰ্মুখে হৰে কৃষ্ণ হৰে হৰে ব্ৰহ্মা বলে চতুৰ্মুখে হৰে কৃষ্ণ সকলোৱে আকৌ ব্ৰহ্মা বলে চতুৰ্মুখে হৰে কৃষ্ণ হৰে হৰে সকলোৱে ব্ৰহ্মা ডাঙৰকে শিৱ বলে পঞ্চমুখে হৰে কৃষ্ণ হৰে হৰে শিৱ বলে পঞ্চমুখে হৰে কৃষ্ণ হৰে হৰে ব্ৰহ্মা বলে চতুৰ্মুখে হৰে কৃষ্ণ হৰে সকলোৱে
এই হাত বজালে কি হয় বহুতে লাজ পায় আপোনালোকে লাজ কৰা নাই বহুতে আমাৰ টাউনত হাত বজাবলৈ খুব লাজ পায় এনেকৈ থাকে লাহে লাহে বজায় আমি খুব ডাঙৰ ডাঙৰকৈ বজাওঁ কিয় বজাওঁ জানে শাস্ত্ৰত লিখা আছে ভগৱানৰ নাম লওঁতে যদি কোনোবাই তালি বজায় এই নেতাই যেতিয়া কথা কয় তাত তালি বজালে গণ্ডগোল আছে কিন্তু ভগৱানৰ নামত যদি কোনোবাই তালি বজায় আপোনাৰ যিমান ভাগ্য ৰেখা আছে এইবোৰ প্ৰস্ফুটিত হৈ যায় হৃদয় ৰেখা প্ৰস্ফুটিত হয় ভাগ্য ৰেখা প্ৰস্ফুটিত হয় জীৱন ৰেখা প্ৰস্ফুটিত হয় গতিকে আপোনালোকে যদি জীৱন ৰেখা প্ৰস্ফুটিত কৰিবৰ ইচ্ছা নাই যদি আপোনালোকৰ ভাগ্য ভাল কৰিবৰ ইচ্ছা নাই আৰু যদি হৃদয় ভাল কৰিবৰ ইচ্ছা নাই নবজাব লাহে লাহে বজাব আৰু যাৰ আমাৰ নিচিনা দুখীয়া হৃদয় বেয়া ভাগ্য দুৰ্ভাগ্য জীৱন চুটি আমি সেইকাৰণে খুব জোৰত বজাওঁ দয়া কৰি আপোনালোকে সবেই যোগদান কৰিব আৰু চিঞৰি গাব শিৱ 25 ফুট তলত আছেতো যাক হাতীয়েও টানি উলিয়াব পৰা নাই আপোনাৰ মাতত কিন্তু শিৱ ওলাই আহিব ব্ৰহ্মা বোলে সতৰ মুখে হৰে কৃষ্ণ হৰে হৰে সকলোৱে ব্ৰহ্মা সতৰ মুখে হরে কৃষ্ণ হরে হরে পঞ্চমুখে শিব বলে হরে কৃষ্ণ হরে হরে পঞ্চমুখে শিব বলে হরে কৃষ্ণ হরে হরে বিল্বেশ্বর বলে পঞ্চমুখে হরে কৃষ্ণ হরে হরে বিল্বেশ্বর বলে পঞ্চমুখে হরে কৃষ্ণ হরে হরে কৃষ্ণ হরে কৃষ্ণ 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 হরে 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 রাম হরে রাম 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 হরে হরে কৃষ্ণ হরে কৃষ্ণ কৃষ্ণ Hare Krishna, Hare Krishna, Krishna, Hare Hare, Hare Ramo, Hare Ramo, Ramo Ramo, Hare Hare, Hare Krishna, Hare Krishna, Hare Hare, Hare Ramo, Hare Ramo, Ramo Ramo, Hare Hare, Hare Krishna. Hare Hare, Hare Ramo, Hare Ramo, Ramo Ramo, Hare Hare, Hare Krishna, Krishna Krishna, Hare Hare, Hare Ramo, Hare Ramo, Ramo Ramo, Hare Hare, Hari Bol, Hari Bol, Hari Bol, Hari Bol. Hari Bol, Hari Bol, Hari Bol, Hari Bol. Jaya Jaya Shankar Dev, Madhav Dev, Shankar Dev, Madhav Dev, Shankar Dev, Madhav Dev, Shankar Dev, Madhav Dev. Prabhupada, 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 Jaya Prabhupada, Prabhupada, Prabhupada. Prabhupada.